বিগত দিনকেইটাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবোৰ কথা যিবোৰ কৰ্মকাণ্ড সেইবোৰ দেখি আমি আচলতে অকণমান বিচলিত হৈছোঁ। আমি ভাবিছোঁ যে 2026 চনত যি আহি থকা বিধানসভাৰ নিৰ্বাচন আছে আমাৰ অসমত, সেই নিৰ্বাচনত তেখেতে কোনটো ইছ্যুৰ ওপৰত খেলিব বিচাৰিছে। আহি থকা নিৰ্বাচনটো তেখেতৰ কৰ্মকাণ্ডখিনিলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি এটাই ধৰিব পাৰিছোঁ যে তেখেতে হিন্দু আৰু মুছলমান এই দুটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি হয়তো 2026 চনৰ নিৰ্বাচনটো হৈ যোৱাটো তেখেতে বিচাৰিছে। কিয়নো যোৱা লোকসভাটো আমি দেখিলোঁ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈ হিন্দুৰ পৰা মুছলমান লোকসকলে মংগলসূত্ৰ কাঢ়ি নিব, গাই ভেজ কাঢ়ি নিব, এনেকুৱা অলাগতিয়াল অনৰ্থক কিছুমান কথাৰে গোটেই লোকসভাটো তেখেতে পাৰ কৰিলে। 20% মুছলমানে যদি 80% হিন্দুক এনেদৰে ডকাইতি কৰিব পাৰে বা এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিব পাৰে বুলি তেখেতে ভাৰতৰ নাগৰিকক বিশ্বাস দিয়াব পাৰে, তেতিয়াহ'লে ই কেনেধৰণৰ কথা হ'ব পাৰে আপুনি ভাবকচোন। এনেকুৱা ধৰণৰ অপ্ৰাসংগিক কিছুমান ইছ্যু যেতিয়া আমাৰ সন্মুখলৈ লৈ আহে, তেতিয়া কিছুমান ইছ্যু যিবোৰ অতি আৱশ্যক হয়, যেনে সাংঘাতিক ধৰণেৰে বৃদ্ধি পোৱা আমাৰ যি শিক্ষিত নিবনুৱাসকল আছে, উঠি অহা আমাৰ যুৱ প্ৰজন্মৰ মাজত যি সাংঘাতিক ধৰণেৰে নিচা, সি মদেই হওক বা ড্ৰাগছেই হওক বৃদ্ধি হৈছে, এই কথাবিলাক আমাৰ সন্মুখলৈ নাহিব। আমি যি ধৰণেৰে আমাৰ খেতিৰ ওপৰত, আমাৰ কৃষিৰ ওপৰত আমি পৰ্যাপ্ত পৰিমাণে আমি গুৰুত্ব দিব লাগিছিল, তাৰ ওপৰত আমি গুৰুত্ব দিয়া দেখা পোৱা নাই। যেনেধৰণেৰে ঔদ্যোগিকৰণ হ'ব লাগিছিল, আমাৰ যুৱ প্ৰজন্মৰ সংস্থাপনৰ ক্ষেত্ৰত যিবোৰ ব্যৱস্থা ল'ব লাগিছিল, সেই ব্যৱস্থাবোৰ আমি লোৱা দেখা পোৱা নাই। তাৰ উপৰিও মূল্য বৃদ্ধি সাংঘাতিক ধৰণেৰে হৈছে। ৰাজ্যখনৰ ওপৰত, ৰাজ্যবাসীৰ ওপৰত যি ধৰণেৰে ঋণৰ বোজা জাপি জাপি আমাক একেবাৰে যি কৰ কাতলৰ বোজাটো আমাৰ ওপৰত জাপি দিছে, সি অতি চিন্তনীয় বিষয়। গতিকে এই বিষয়বোৰৰ পৰা যাতে আমি আঁতৰি কেৱল হিন্দু মুছলিমত চলি থাকিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে সৃষ্টি হয়, তেনেকুৱা প্ৰয়াস কৰি থকা হেন আমি অনুভৱ কৰিছোঁ। কাৰণ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, এখন সবল শক্তিশালী চৰকাৰ। পুলিচক কেনেকৈ ধৰণেৰে ব্যৱহাৰ কৰিছে আমি সকলোৱে দেখিছোঁ। তাৰ পিছতো যদি কোনোবাই গৰুৰ মাংস আনি বা কিবা কিবি আনি মঠ মন্দিৰৰ সন্মুখত পেলাব পাৰে, এইটোতো কম তেখেতলোকৰ ব্যৰ্থতা নহয়। তেখেতলোকে আচলতে সামূহিক পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰীৰ সৈতে সমস্ত কেবিনেটখনে। কাৰণ তেওঁলোকৰ দৰে এটা শক্তিশালী এখন চৰকাৰ থকাৰ পিছতো যদি সামান্যতম মুছলমান লোকসকলে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰে, তেতিয়াহ'লে ইয়াতকৈতো দুৰ্ভাগ্যজনক একো নাই। আচলতে এয়া কাম কোনো মাইনৰিটি মানুহে কৰি পেলাই নি নিজৰ ভৰিত কেতিয়াও কুঠাৰ নামাৰে। ই কোনে কেনেধৰণেৰে কৰিবলৈ চেষ্টা চলাই আছে ই সকলোৱে জানে, কিন্তু মুখেৰে ক'ব নোৱাৰে। এইবাবেই ক'ব নোৱাৰে কাৰণ এওঁলোকে ভয়ৰ সৃষ্টি কৰি ৰাখিছে এই গোটেই সমস্ত সমাজখনক। আজি আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা শ্বুট কৰাৰ অৰ্ডাৰ দিছে, এনেকুৱা টাইপৰ কথা আমি শুনিলোঁ। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াইও আহ্বান কৰিছে যে আমিতো সকলোৱে বিচাৰোঁ আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি সদ্ভাৱ সম্প্ৰীতি আমি বজাই ৰাখিব লাগিব। ধৰ্ম সম্প্ৰদায় ভেদে আমি সকলো মিলি থাকিবলৈ চেষ্টা কৰিব লাগিব। আৰু এটা কথা সকলোৱে মনত ৰাখিব যে মিলি থকাতহে আমাৰ উন্নতি আছে, আমাৰ ভাগ ভাগ হোৱাত কিন্তু কোনো উন্নতি নাই। আপোনালোকে সকলোৱে দেখিছে অত দীৰ্ঘকালীন সংগ্ৰাম কৰিলে বড়ো জনগোষ্ঠীৰ লোকসকলে, আজি কিন্তু সেই বড়ো জনগোষ্ঠীৰ লোকসকলৰ পৰাই ভূমি কাঢ়ি লৈ আম্বানী আদানীৰ দৰে পুঁজিপতিক সন্তুষ্ট কৰাত তেওঁলোক উঠি পৰি লাগিছে। সি প্ৰমোদ বড়োৱেই হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক। কিন্তু কংগ্ৰেছে তেনে কাম কৰিবলৈ কেতিয়াও বিচৰা নাছিল। কংগ্ৰেছে ট্ৰাইবেল বেল্ট আৰু ব্লকবিলাক কিন্তু সেইকাৰণেই গঠন কৰি দিছিলে যাতে এই জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ এইবিলাক সকলো যাতে অক্ষুণ্ণ হৈ ৰৈ থাকে। আজি কাৰ্বিসকলৰ পৰা মাটি কঢ়া আমি দেখা পাইছোঁ, আজি ৰাভাসকলৰ অঞ্চলৰ পৰা আমি মাটি কঢ়া দেখা পাইছোঁ। সি পলাশবাৰীয়ে হওক বা কাৰ্বি আংলঙৰ উমৰাংচুৱে হওক বা আজি আমি যেনেকৈ দেখিলোঁ যে পৰ্বতজোৰা হওক কোকৰাঝাৰৰ, এই যি জনজাতীয় লোকসকলৰ পৰা যি ভূমি কাঢ়ি এওঁলোকে পুঁজিপতিক দিবলৈ ওলাইছে, ই কেতিয়াও আইনসংগত নহয়। কাৰণ সেইবোৰ অঞ্চলত আমাৰ সাধাৰণ মানুহবিলাকে আমি মাটি কিনিব নোৱাৰোঁ। তেনেস্থলত তাত বহিৰাগত পুঁজিপতিয়ে কেনেকৈ আহি সেয়া মাটি পাব পাৰে, এইটো এটা সাংঘাতিক ন্যায়িক এটা কথা। গতিকে আমি ন্যায়ৰ কাষ চাপিম, তাৰ উপৰিও আমি এই জনজাতীয় লোকসকলৰ কাষত সদায় থিয় দিম। কাৰণ উদ্যোগ আহিব লাগে, হ'ব লাগে, কিন্তু সি যদি চৰকাৰী উদ্যোগ হয়
তাত আমাৰ ইমান আপত্তি কৰিবলগীয়া নাথাকে। কিন্তু চৰকাৰী উদ্যোগৰ বিপৰীতে এখেতলোকে সমস্ত কিন্তু ব্যক্তিগত পুঁজিপতি লোকৰ হাতত অৰ্পণ কৰা আমি দেখিবলৈ পাইছোঁ। ব্যক্তিগত পুঁজিপতিক যেতিয়া অৰ্পণ কৰিব তাত কিন্তু জনসাধাৰণৰ কেতিয়াও মানে অধিকাৰ সুৰক্ষিত হৈ নাথাকে। সেয়েহে অসমবাসীৰ আচলতে সকলো লোকেই এই সৰু সৰু কথাবোৰ জনা উচিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি আমাৰ অধিকাৰক লৈ যাতে ব্যস্ত থাকিব নোৱাৰোঁ, আমি অধিকাৰৰ বিষয়ে যাতে আমি নাজানো, সেয়েহে আমাৰ সাধাৰণ মানুহবিলাকক, হিন্দু মানুহবিলাকক মুছলমানৰ বিপক্ষে ঘৃণাৰ বাৰ্তা বিয়পাই তেওঁলোকক ঘৃণা কৰিবলৈ শিকাইছে। কিন্তু মনত ৰাখিব, এই মুছলমানসকলো অতীজৰে পৰাই আমাৰ অসমত বসবাস কৰি আহিছে। এয়া বহুত পুৰণি কথা। বংগভংগৰ সময়তো যথেষ্ট মুছলমান আমাৰ এইফাললৈ ব্ৰিটিছে সেইটো সময়ত আমাৰ উত্তৰ পূবলৈ বুলি লৈ আহিছিল। তাৰপিছতো সৈয়দ ছাদুল্লাৰ সময়ত আহিছে। তাৰো আগৰ পৰা যে দেৱব্ৰত গোহাঁই ডাঙৰীয়ায়ো আচলতে সেইবিলাক সময়ে সময়ে লিখি আহিছে। আপোনালোকে পঢ়িব যে 1200 শতিকাৰ পৰা কেনেধৰণেৰে অসমত মানে মোগল বিশেষকৈ মুছলমান লোকসকল ৰৈ গৈছিলে আৰু তেওঁলোকে আমাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকক মানে বৈবাহিক সম্পৰ্ক স্থাপন কৰি লোকৰ লগত তেওঁলোকে আচলতে অসমীয়া হিচাপে লীন যাবলৈ চেষ্টা কৰিছিল আৰু লীন হৈছেও। কিন্তু এটা কথা আমি ক'ব লাগিব যে যিসকলক আমি বাংলাদেশী বিদেশী বুলি কওঁ, তেওঁলোকৰ ক্ষেত্ৰত যদি চৰকাৰে ভাবিছে জনসংখ্যা সাংঘাতিক ধৰণেৰে বিস্ফোৰণ হৈছে, তেতিয়াহ'লে জনসংখ্যা ৰোধ কৰাটো চৰকাৰখনৰ কৰ্তব্য আৰু তাক ভালকৈ উচিতভাৱে সজাগতামূলক ব্যৱস্থাৰ সৃষ্টি কৰি আচলতে আমাৰ দেশখনৰ সকলো নাগৰিককে আগুৱাই নিয়াটোৱে হৈছে চৰকাৰখনৰ কৰ্তব্য। আৰু বাংলাদেশী সেই পূৰ্ব মানে বংগৰ যিখিনি মানে বাংলা মূলৰ লোক আছে, সেই লোকসকলে কিন্তু সাংঘাতিক ধৰণেৰে শ্ৰমজীৱী, তেওঁলোকে সাংঘাতিক ধৰণেৰে কষ্ট কৰিব পাৰে। তেওঁলোকে কৃষিৰ ক্ষেত্ৰত তেওঁলোকৰ যি অৱদান, সেই অৱদানক কেতিয়াও আচলতে কোনো আমি নুই কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকক কেনেধৰণেৰে আমি তেওঁলোকৰ সেই শ্ৰমক আমি প্ৰয়োগ কৰি আমাৰ অসমখনক আমি অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাব পাৰোঁ, সেই কৃষি ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতেই হওক, বয়ন শিল্পৰ যোগেদিয়ে হওক বা চামৰা উদ্যোগৰ যোগেদিয়ে হওক, তেওঁলোকক আমি কেনেকৈ খটুৱাব পাৰোঁ, তেওঁলোকৰ শ্ৰমক আমি কেনেকৈ আমাৰ ৰাজ্যখনৰ কল্যাণৰ কাৰণে লগাব পাৰোঁ, এই কথাবোৰ আচলতে চৰকাৰখনে চিন্তা কৰিব লাগিছিল। কিন্তু চৰকাৰখনে সেই কথাবোৰ চিন্তা কৰাৰ বিপৰীতে কেৱল খালি তেখেতলোকে ভোট লাভ কৰি তেখেতলোকে নিজে গাদীখন বচাই ৰখাৰ স্বাৰ্থত আমাৰ মাজত হিন্দু আৰু মুছলমানৰ যি বিভেদতাৰ সৃষ্টি কৰিছে, ই কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশে আমাক লৈ যাব। আৰু মণিপুৰ আমাৰ শেহতীয়া উদাহৰণ। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইসকল মুছলমান লোককো, যিসকলক বহুত অৱমাননা কৰা স্বত্বেও তেখেতলোকে ধৈৰ্য সহ্য শক্তিৰ পৰিচয় দিছে। যথেষ্ট আমি ভাল পাইছোঁ। আৰু আমাৰ মাজত এনে বহু সংখ্যক অসমীয়া আছে যিসকলে আচলতে সাম্প্ৰদায়িকতাৰ বিপক্ষে থিয় দি সকলোৰে মাজত একতাৰ বাবে অহৰহ চেষ্টা কৰি আছে। সামাজিক মাধ্যমত তেখেতলোকে লিখি আছে। সেইসকলক মই প্ৰণাম জনাইছোঁ আৰু তেখেতলোকক অনুৰোধ কৰিম যে চৰকাৰখনৰ এই সাম্প্ৰদায়িক যি তেখেতলোকৰ উদ্দেশ্য, ইয়াৰ বিৰুদ্ধে আমি সকলোৱে যাতে একেলগে থিয় দি এই আহি থকা যি 2026 নিৰ্বাচন, সেই নিৰ্বাচনটো যাতে আমাৰ মূল সমস্যা, যিবোৰ মূল ইছ্যু হ'ব লাগে, আমাৰ অধিকাৰ, আমাৰ সন্তানৰ উঠি অহা প্ৰজন্মটোৰ যি সংস্থাপনৰ কথা, আমাৰ অৰ্থনৈতিক উন্নয়নৰ কথা, এইবিলাকৰ ওপৰতহে কিন্তু আমি আহি থকা নিৰ্বাচনটো খেলিব লাগিব। আৰু সেই কথাটো সকলোৱে গাঁঠ বান্ধি লোৱাটো উচিত বুলি ভাবোঁ। বহুত দীঘলীয়া হৈছে আৰু বেছি নকওঁ। ধন্যবাদ।